এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় এতিয়াৰ বাতৰি পঢ়িছো পুলক গগৈয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয় 4G তথা 5G আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তঃগাঁথনি উন্নত কৰা টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ বিকশিত কৰাৰ পথ প্ৰশস্তকৰণ বান ক্ষতিগ্ৰস্ত এলেকাত নেটৱৰ্ক ক্ষিপ্ৰতাৰে পুনৰ সংযোগকৰণ নিশ্চিত কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি গ্ৰহণকে ধৰি ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিষয়ত মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয় ইয়াৰ উপৰিও উত্তৰ পূব পৰিষদৰ সৈতে উন্নত সমন্বয় আৰু ডনাৰৰ দ্বাৰা অনুমোদিত আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণৰ বিষয়েও ডনাৰ মন্ত্ৰীগৰাকীয়ে আলোচনাত উল্লেখ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুছাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাৱ্য তালিকাত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে উল্লেখযোগ্য যে ভাৰত চৰকাৰে চলিত বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কেৱল আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামকে মনোনীত কৰিছে এই উদ্দেশ্যেৰে অহা 21 জুলাইৰ পৰা 31 জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 44 সংখ্যক সন্মিলনত মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব সন্মিলনৰ পূৰ্বে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী গাৰ্লুছাই সোণাৰী সমষ্টিৰ বিধায়ক আৰু অসম প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালককে ধৰি বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যৰ শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে আজি তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা 20টাৰো অধিক পথৰ শুভ উদ্বোধন কৰে উল্লেখযোগ্য যে আজি উদ্বোধন কৰা পথকেইটাৰ নিৰ্মাণৰ বাবে 2023 বৰ্ষত আধাৰশিলা স্থাপন কৰা হৈছিল ইয়াৰ লগতে অসম চৰকাৰ আৰু তিনিচুকীয়া পৌৰসভাৰ যৌথ উদ্যোগত নিৰ্মাণ ভালেসংখ্যক বাট পথ আৰু নলা নৰ্দমা নিৰ্মাণ কাৰ্যৰো মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে বিগত সময়ত তিনিচুকীয়া চহৰৰ আন্তঃগাঁথনিমূলক বিকাশ সুনিশ্চিত কৰিবলৈ তিনিচুকীয়া পৌৰসভাৰ দ্বাৰা ভালেমান উন্নয়নমূলক প্ৰকল্প হাতত লোৱা হৈছে বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্ৰমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ 24খন জিলাৰ প্ৰায় 14 লাখ লোক বানত কবলত আছে ব্ৰহ্মপুত্ৰ বৰাককে ধৰি প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৭৫টা ৰাজচক্ৰৰ 2406খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে এই বানত ৩৯,০০০ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে শেহতীয়া বানত ৯০ জন লোকে প্ৰাণ হেৰুওৱাৰ তথ্য পোৱা গৈছে ৰাজ্য চৰকাৰে স্থাপন কৰা 299টা আশ্ৰয় শিবিৰত ৪১,০০০তকৈ অধিক লোকে আশ্ৰয় লৈ আছে এনডিআৰএফ এছডিআৰএফ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ইফালে বানত হোৱা ক্ষয়ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে বিভিন্ন জিলাত প্ৰশাসনে বানৰ ক্ষয়ক্ষতি সন্দৰ্ভত পৰ্যালোচনা অব্যাহত ৰাখিছে আজি ৰাজ্য চৰকাৰৰ প্ৰধান সচিব তথা লখিমপুৰ জিলাৰ অভিভাৱক সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় এই বৈঠকত জিলাখনৰ আটাইকেইটা ৰাজচক্ৰৰ বিষয়া খণ্ড উন্নয়ন বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে বৈঠকত জিলাখনৰ আয়ুক্তই বানত হোৱা ক্ষয়ক্ষতিৰ খতিয়ান অভিভাৱক সচিবগৰাকীক দাঙি ধৰে প্ৰধান সচিবগৰাকীয়ে লগতে জিলাখনৰ খেতিপথাৰ পশুধন মীন পালনৰ পুখুৰী আদিৰ ক্ষতিৰ বুজ লোৱাৰ উপৰি লোক নিৰ্মাণ পথ এপিডিচিএলৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনা কৰি ক্ষয়ক্ষতিৰ বুজ লয় এই বৈঠকত ঢকুৱাখনাৰ মহকুমাধিপতিয়ে বিভিন্ন অঞ্চলত বানৰ ফলত হোৱা ক্ষতি সম্পৰ্কে অভিভাৱক সচিবগৰাকীক অৱগত কৰে ইপিনে নগাঁও জিলাৰ কলিয়াবৰৰ বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই যোৱা 2 জিলাত হাতীমুৰাৰ স্লুইচ গেট ভাঙি কলঙেৰে সোমাই অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল এই পৰ্যন্ত কলিয়াবৰৰ ৯৮খন গাঁৱৰ ৫৩,০০০ৰো অধিক লোক আৰু প্ৰায় ৩০,০০০ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব মুঠ 100 নম্বৰৰ এই পৰীক্ষা দিনৰ 11 বজাৰ পৰা 1 বজালৈকে অনুষ্ঠিত হ'ব পৰীক্ষাৰ্থীসকলক দিনৰ 10 বজাত যাৱতীয় তথ্যপাতিৰ লগতে ফটো পৰিচয় পত্ৰসহ পৰীক্ষাস্থলীত উপস্থিত হ'বলৈ কোৱা হৈছে আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল